আমাৰ ইউটিউব চেনেল এছকে ছাৰ অফিচিয়েললৈ স্বাগতম জনাইছোঁ। আই হোপ সকলোৱে ভালে আছে। আজিৰ ক্লাছত আমি আলোচনা কৰিম অনুশীলনী ক্লাছ 7 মেথামেটিক্সৰ সেকেন্ড টু চেপ্টাৰ আমি আৰম্ভ কৰিছিলোঁ ভগ্নাংশ আৰু দশমিক, যেটোক ইংলিছত কি বুলি কয় ফ্ৰেকশন এণ্ড ডেচিমাল। ইয়াৰ প্ৰথমটো লেকচাৰত আমি অনুশীলনী 2.1ৰ 1 নম্বৰ অংক গোটেইবিলাক কৰিছোঁ। আজিৰ ক্লাছত আমি 2 নম্বৰ অংকবিলাক কৰিম। 2 নম্বৰ অংক কি কৈছে যে মান নিৰ্ণয় কৰা। কি কৈছে মান নিৰ্ণয় কৰা। 1 নম্বৰটো দিছে আমাৰ 1/7 or 1/5। মাজত ৰ মানে এই ৰটোক তুমি পূৰণ চিহ্নলৈ পৰিৱৰ্তন কৰি দিবা। মাজত ৰ মানে এইটো কি পূৰণ। তেনেহলে কি লিখিম আমি 1/7 into 1/5। এতিয়া চোৱা হৰ আৰু হৰ, লব আৰু লবটো পূৰণ হয়। এইটো হৰ আৰু লব আৰু লবটো পূৰণ হয় আমাৰ। কিমান হ'ব 5 গুণ 35 1 গুণ 1 হলনে? নেক্সট চাও আমি 2 নম্বৰটো কি দিছে আমাক। 2 নম্বৰ দিছে আমাৰ 2/3 4/5। এতিয়া ৰ মানে আমি কি পূৰণ চিহ্ন দিম 2/3 into আমাৰ আছে 4/5। এতিয়া আমি হৰ আৰু হৰটো পূৰণ কৰিম, লব আৰু লবটো পূৰণ কৰিম। হৰ আৰু হৰটো পূৰণ কৰিলে আমাৰ কিমান হ'ব 3 5 গুণ 15 2 4 গুণ 8। কটাকটি নাযায় কাৰণ এইটোৱে হ'ব। ইয়াৰ পিছত আমি 3 নম্বৰটো চাও। 3 নম্বৰটো আমাক কি দিছে 7/5 15/14। এটা আমি সলিউশন করো। 7/5 into 15/14। এটো সো আমি কাটিব পাৰো। 7 7 এর মাজত 7 7 এর মাজত এবাৰ যাব, 7 14 এর মাজত আমাৰ কিমান বাৰ যাব দুবাৰ। তেনেহলে আমাৰ হৰত কি থাকিল, হৰত থাকিল 2 5 গুণ 10 আৰু 1 15 গুণ 15। ইয়াত আকৌ কাটিব পাৰো। চোৱা 5 ৰ হয় 5 10 ৰ ভিতৰত কিমান বাৰ যায় দুবাৰ যাব। 5 15 ৰ ভিতৰত আমাৰ 3 বাৰ যায়। তেনেহলে আমাৰ ফাইনাল আনসার কি হল যে 3/2 হলনে? 4 নম্বৰটো আমাৰ কি দিছে 2 3/4 ৰ 3/22। সো এইটো এটা কি মিশ্র ভগ্নাংশ আছে। ইয়াৰ আগৰ ভিডিওটোত আমি আলোচনা কৰিছো যে মিশ্র ভগ্নাংশ কি হয়, মিশ্র ভগ্নাংশ আছে এইটো সমাধান কৰিব লাগিব। ফাৰ্স্টত আমি লিখিলাম যে 2 3/4 into 3/22। ফার্স্টত আমি মিশ্র ভগ্নাংশটো সমাধান কৰিম। মিশ্র ভগ্নাংশ কেনেকৈ সমাধান কৰে, এই 2 to 4 ৰ লগত আমি পূৰণ কৰি ওপৰত যেটো থাকিব তাৰ লগত যোগ কৰি দিম। 2 4 গুণ কিমান হ'ব 8, 2 4 গুণ 8 আৰু 3 পূৰণ কৰিলে 9 10 11 11/4 হ'ব into 3/22। কিমান হল 11/4 into 3/22। এতিয়া 11 11 ৰ মাজত এবাৰ যায়, 22 ৰ মাজত কিমান বাৰ যায় দুবাৰ। তেনেহলে আমি উপৰত কি থাকিল 1 into 3 কৰিলে 3, তলত 2 into 4 কৰিলে হ'ব আমাৰ 8। এটো হল आंसर। 5 নম্বৰটো কি দিছে আমাক চাও। 5 নম্বৰটো দিছে যে 15 or 7/30। এটুক আমি কৰিম 15 into 7/30। সো ইয়াৰ তলত নাই মানে 1 এটা আছে, গতিকে এইটো হৈছে লব আৰু ইয়াৰ তলত নাই মানে হৰ এটা আছে। তেনেহলে আমি কাটিব পাৰো। 15 15 ৰ মাজত এবাৰ যায়, 15 30 ৰ মাজত কিমান বাৰ যায় দুবাৰ। 1 আৰু 7 পূৰণ কৰিলে আমাৰ কিমান হ'ব 7 এ হ'ব, তলত আমাৰ কি থাকিল 2। বুজিলানে? একৰ 5টা অংক দিছিল আমি কৰিছো, দুই 5টা অংক দিছিল আমি কৰিছো। এতিয়া 3 নম্বৰটো চাও। 3 নম্বৰটো আমাৰ দিছে 5/6 into 4/5 ৰ 3/5 অংশটো কি হ'ব। এতিয়া আমি কৈছো যে যত ৰ থাকে ৰ পৰিৱৰ্তে আমি কি পূৰণ চিহ্ন লিখিব পাৰো। এতিয়া চোৱা এইটো এটা দি কৈছে যে 3/5 ৰ অংশটো কি হ'ব। আমি যে 5/6 into 4/5 ৰ লগত এইটো মাল্টিপ্লাই কৰিম। মাল্টিপ্লাই কৰি কিনে যেটো আমাৰ आंसर বাৰাব হেতু আমি কমু যে এই 3/5 ৰ অংশ। বুজিলানে? কি কৰিম আমি ইয়াত 5/6 into 4/5 ইয়াৰ লগত কিটো পূৰণ কৰি দিম, এইটো পূৰণ কৰি into 3/5।
এইটো পূৰণ কৰিলে ইয়াত যদি আমি কাটো চোৱা 5 আৰু 5 টো কাটিব পাৰো ইয়াত চোৱা 2 এর হয়ত কাটিব 2 এর মাজত 3 বাৰ যাব 2 এর মাজত কিমান বাৰ যাব 2 বাৰ তেনেহলে কি থাকিল ইয়াত 2/3 ইয়াত আছে আমাৰ 3/5 এটা আকৌ এই 3 আৰু 3 টো কাটিব পাৰো তো ফাইনালি আমাৰ কি থাকিল যে 2/5 ফাইনাল আনসারটো আমার কি আহিল 2/5 এটি আমি তলত লিখি দিম যে 5/6 * 4/5 or 3/5 অংকটো হ'ব 2/5 বুঝিলা না এটা আমি লিখিছো যে 5/6 * 4/5 or 3/5 যেটা আমার কোশ্চেন দিছিল 3/5 অংকটো হ'ব কিমান আমাৰ যেটো आंसर বাড়িল 2/5 বুঝিলা না যেটা আমার आंसर ওলালে যে 2/5 এইটোই হল এটোৰ অংক এতিয়া চাও আমি 4 নাম্বাৰটো কি কৈছে ইয়াত 4 নাম্বার আমাক দিছে এটা 4/5 আৰু 3/8 আৰু 2 নাম্বার দিছে 5/9 or 3/10 নির্ণয় করি কোনটো সৰু উলিয়া আমাক দুটা ভগ্নাংশৰ পূৰণফল দিছে এইটোক আমি প্ৰথমে নিৰ্ণয় কৰিব লাগিব নিৰ্ণয় কৰি আমাক ক'ব লাগে যে কোনটো সৰু কেনেকৈ কৰিম আমি এটা এটা কৰিম সলিউশন ইয়াত এক নাম্বাৰটো আমাৰ কি দিছে 4/5 or 3/8 আৰু 2 নাম্বাৰটো আমাৰ দিছে যে 5/9 or 3/10 এটুক আমি কৰি চাম 4/5 into 3/8 এটু করলে সো এটু কাটিব পাৰো আমি 4 4 এর মাজত এবাৰ যায় 8 এর মাজত কিমান বাৰ যাব দুবাৰ তেনেহলে আমাৰ তলত কি থাকিল 5 into 2 করলে 10 উপর থাকিল 1 আৰু 3 পূরণ করলে হবে আমার 3/10 এর 2 নাম্বারটো করো আমি 5/9 into 3/10 ইয়াত 5 5 এর মাজত এবাৰ যায় 10 এর মাজত কিমান বাৰ যায় দুবাৰ আকৌ 3 3 এর মাজত এবাৰ যাব 3 9 এর মাজত কিমান বাৰ যাব 3 বাৰ এটা ওপৰত থাকিল 1 আৰু 1 পূৰণ করলে 1 তলত 2 into 6 পূরণ করলে আমার কিমান হবে 2 into 3 পূরণ করলে আমার কিমান হবে 6 এটা দুটা ভগ্নাংশ ওলাল এটা ভগ্নাংশ হচ্ছে আমার 3/6 আর আনটো হইছে 1/, এটা হইছে 3/10 আর আনটো হইছে 1/6 এটা আমি ডাইরেক্ট কব নোৱাৰো যে কোনটো সৰু কোনটো ডাঙৰ এই কাৰণে ফার্স্টত আমি কি কৰিম যে দুটা সংখ্যাৰে আমি হৰটো সেম কৰি লম যে আমাৰ যে দুটা সংখ্যা ওলাল দুটা সংখ্যাৰে হৰটো যেতিয়া আমি হৰটো তলটো যেতিয়া সেম হ'ব তেতিয়া আমি কব পাৰিম যে কোনটো সৰু কোনটো ডাঙৰ তে ইয়াৰ কাৰণে কি কৰিম আমি ফার্স্টত ইয়াত লিখি লবা তোমালোক যে 3/10 আৰু আনটো হৈছে 1/6 এটা কি কৰিব জানা যে 10 আৰু 6 ৰ আমি লসাগুটো উলাম 10 আৰু 6 ৰ লসাগুটো উলাইলে আমাৰ হ'ব 10 in 6 2 এর হয় যাব 2 5 বার ইয়াৰ মাজত 2 যাব কিমান বার 3 বার ইয়াৰ পিছত 3 ৰ হয় ইয়াত না যায় 5 3 3 মাজত এবাৰ আকৌ যদি 5 ৰ হয় 5 ইয়াৰ মাজত এবাৰ যাব ইয়াত থাকিব 1 তেনেহলে আবার লসাগুটো কিমান হ'ব 2 3 গুণ 6 5 6 গুণ 30 আমি 3 into ইয়াত 10 into এনে কই দেবা তোমালোক ইয়াত 1 into 6 into আমাৰ লসাগুটো কিমান ওলাল ডাইরেক্ট যে 2 3 গুণ 6 5 6 গুণ আমাৰ 30 লসাগুটো 30 ওলাল গতিকে ইয়াত আমি 30 টো লিখিম 30 এতিয়া সো আমি কোন এটা সংখ্যাৰ সমতুল্য পৰিমেয় সংখ্যা পাইছিলো কোন এটা সংখ্যাৰ যে লব আৰু হৰত সেম বস্তু এটা পূৰণ কৰিব পাৰো তলত আৰু ওপৰত সেম বস্তু এটা পূৰণ কৰিব পাৰো সো ইয়াত এনেকুৱা কি এটা পূৰণ কৰিম যাতে 30 হৈ যায় ইয়াত যদি আমি 3 এটা পূৰণ কৰো 3 10 গুণ 30 হ'ব তলত আমি 3 এটা পূৰণ কৰিছে এই কাৰণে ওপৰত আমি 3 এটা পূৰণ কৰিম ইয়াত ইয়াতো তলৰ ওপৰ আমি সেম বস্তু পূৰণ কৰিব পাৰো ইয়াত 30 হৈছে ইয়াৰ লগত কি এটা পূৰণ কৰিম যাতে 30 হয় 6 ৰ লগত যদি আমি 5 এটা তলত পূৰণ কৰি কি হৈ গল 30 এই কাৰণে আমি ওপৰত এটা 5 পূৰণ কৰিব লাগিব 30 সো এটা 3 3 কয় 9 হ'ব আৰু 1 5 গুণ 5 এতিয়া আমি ইজিলি ক'ব পাৰিম যে কোনটো সৰু আৰু কোনটো ডাঙৰ কোনটো সৰু আৰু কোনটো ডাঙৰ এটো আমি ইজিলি ক'ব পাৰিম সো যে 5 ক যদি আমি 30 ৰে ডিভাইড করি এটু বেশি সৰু হ'ব 9 ৰ তুলনাত যে 9/13 ত কৈ 5/13 টো আমাৰ বেশি সৰু হ'ব গতিকে আমি ইয়াত লিখিম কোনটো সৰু হয় 5/30 is less than 9/13
30 9/32 then 5/30 is less than 9/30 5/30 to 9/30 নতকৈ সৰু এইকাৰণে আমাৰ কোনটোৰ পৰা ওলাল যে 2 নম্বৰটো আমাৰ সৰু হয় 1 নম্বৰতকৈ 2 নম্বৰটো আমাৰ কি হয় সৰু হয় গতিকে আমি ইয়াত আৰু এটা লিখি দিম অতেত number 2 is less than number 1 বুজিলা নে আশা কৰো সকলোৱে বুজি পাইছা এতিয়া আমি ফার্স্ট নাম্বার অঙ্কটো চাও ফার্স্ট নাম্বারে কি কৈছে মাকে হাত খৰচৰ বাবে দিয়া টকাৰে বিজিতে এজন লৰা আছিল যাৰ নাম বিজিত আছিল তেওঁৰ মাকে তেওঁক হাত খৰচৰ বাবে কিছু টকা দিছিল হেতু টকাৰে তেওঁ 3/5 ভাগৰ 3 অংশৰে বহি আৰু কলম কিনে আৰু 7/2 7 ভাগৰ 2 অংশৰে জ্যামিতি বাকচ কিনে আৰু বাকি অংশ তেওঁৰ লগত কি জমা ৰাখিলে বিজিতৰ হাতত কিমান অংশ টকা জমা থাকিলে উলিয়াই তিনিটা অংশ অধক্ৰমত হোসা অধক্ৰম মানে জানানে আমি ডাঙৰৰ পৰা সৰুলৈ হোসা কি কৈছে এজন লৰা আছিল যাৰ নাম আছিল বিজিত তেওঁৰ মাকে তেওঁ কিছু টকা দিছিল সেই টকাৰে তেওঁ জ্যামিতি বাকচ আৰু কলম কিনাত খৰচ কৰে কিমান 5 ভাগৰ 3 অংশ আৰু জ্যামিতি বাকচ কিনাত খৰচ কৰে 7 ভাগৰ 2 অংশ তেওঁ পিছত কৈছে যে তেওঁৰ হাতত কিমান টকা জমা থাকে এটো এটা অংক এই তিনিটা ওলাই আমাক দুটা দিয়া আছে আৰু এটা উলে এই তিনিটা আমাৰ অধক্ৰমত হোসাব কৈছে দুইটো আমি সলিউশন কৰিম কেনেকৈ সো ফার্স্টত তেওঁৰ মাকে তেওঁক কিমান টকা দিছিল এটো মই নাজানো তো সেইকাৰণে ধৰি লম যে তেওঁৰ মাকে তেওঁক কিমান টকা দিছিল যে ধৰা হল মাকে বিজিতক হাত খৰচৰ বাবে এ টকা দিছিল কিমান ধৰি ললো যে মাকে বিজিতক হাত খৰচৰ বাবে কিমান টকা দিছিল এ টকা দিছিল ইয়াৰ মাজত তেওঁ বহি আৰু কলম কিনাত কিমান খৰচ কৰে লিখিলাম যে বিজিতে বহি আৰু কলম কিনাত খৰচ কৰে বহি আৰু কলম কিনাত কিমান খৰচ কৰে তেওঁ 5 ভাগৰ 3 অংশ 5 ভাগৰ 3 অংশ আৰু বিজিতে জ্যামিতি বাকচ কিনাত কিমান খৰচ কৰে জ্যামিতি বাকচ কিনাত খৰচ কৰে কিমান আমাৰ 7 ভাগৰ 2 অংশ তেনেহলে বিজিতে এটা আমি বিজিতে কিমান টোটাল কিমান খৰচ কৰিলে হেতু উলাই লম এতিয়া বিজিতে মুঠ কিমান খৰচ কৰে সো বহি আৰু কলম কিনাত 3/5 অংশ খৰচ কৰে আৰু জ্যামিতি বাকচ কিনাত 2/7 অংশ খরচ করে এই দুটাক টোটাল করলে বিজিটোর আমার টোটাল খরচটা উলাই যাবে এই দুটাক যদি আমি প্লাস করে দেও 3/5 প্লাস 2/7 এটু হইছে আমার বিজিটোর টোটাল খরচ এটুক আমি লসাগু করলে এখন আছে 3 5 গুণ কিমান হবে 5 7 গুণ 35 6 3 এই 5 টু 35 এর মাজত কিমান বার যাব 7 বার 7 লৈ ইয়াৰ লগত পূৰণ কৰিম আমি প্লাস 2 ইনটু এই 7 টু 35 এর মাজত কিমান বার যাব 5 বার 5 7 গুণ 35 এর লগত পূরণ করি উপরত কি হবে আমার তাহলে 3 7 গুণ 21 প্লাস 2 5 গুণ 10 ডিভাইডেড বাই 35 এতিয়া 21 আর 10 পূরণ করলে আমার প্লাস করলে কিমান হবে 31 ডিভাইডেড বাই 35 এইটো হল বিজিটৰ মুঠ খৰচ কিমান যে 31 বাটা 35 এতিয়া তেওঁৰ হাতত কিমান থাকিল এইটো আমি চাম যে তেওঁৰ মাকে কিমান টকা দিছিল মাকে এ টকা দিছিল খৰচ কৰিলে কিমান 31 বাটা 35 তেনেহলে আমি 1 ৰ পৰা 31 বাটা 35 যদি আমি বিয়োগ কৰি দেও তেনেহলে বিজিটৰ হাতত থকা টকাৰ খৰচটো আমাৰ যিমান অংশ থাকিব এইটো আমাৰ ওলাই যাব তেমনি লিখিম বিজিটৰ হাতত থকা অংশ
বিজুটোৰ হাতত কিমান অংশ থাকিব বিজুটোৰ হাতত থকা অংশ মাকে দিছিল এটকা ইয়াৰ পৰা তেওঁ 31/35 এইটো খৰচ কৰিলে এইটো মাইনাস কৰিলে আমাৰ ওলাই যাব সো ইয়াৰ তলত নাই মানে 1 আছে 1 আৰু 35 পূৰণ কৰিলে আমাৰ কিমান হ'ব 35 এই 1 to 35 ৰ মাজত কিমান বাৰ যাব 35 বাৰে যাব 35 1 ৰ লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব 35 মাইনাস 35 ৰ মাজত এবাৰ যায় এই 1 লৈ 31 ৰ লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব 1 তেনেহলে এটি আমি 35 ৰ পৰা 31 গলে কিমান হ'ব 4 divided by 35 এতিয়া বিজুটোৰ হাতত কিমান অংশ বাকি থাকে 4/35 এতিয়া আমি তিনিটা অংক পাই গলি এটা আমাক দিয়া আছিল জ্যামিতি বাক্স যে কলম আৰু বহি কিনাত খৰচ কৰিছিল 3/5 আৰু এটা জ্যামিতি বাক্সৰ কাৰণে 2/7 আৰু তেওঁৰ হাতত থাকিল আমাৰ 4/35 এতিয়া এটো কৈছে যে অধক্ৰমত সজাব কৈছে ডাঙৰ পৰা আমাৰ সৰুলৈ সজাব কৈছে এতিয়া এটো আমি কেনেকৈ কৰিম আগত আমি এতিয়া ডাইৰেক্ট তো ক'ব নোৱাৰি হেকাৰণে আমি হৰটো সেম কৰি লম আগত কি কৰিম হৰটো আমি সেম কৰিম আমি তিনিটা অংশৰ হৰটো সেম কৰি লম তিনিটা অংশ কি আছিল আমাৰ এটা অংশ আছিল এটা অংশ কি আছিল 3/5 আৰু আনটো অংশ আছিল আমাৰ কিমান 2/7 আৰু এটা অংশ আমাৰ ওলাল কি যে 4/35 4/35 এটি তিনিটা অংশৰে আমি যেটো হৰটো সেম কৰিম তেতেহে ক'ব পাৰিম আমি যে কোনটো সৰু কোনটো ডাঙৰ সো ইয়াত যদি আমি কৰো 3/5 ইয়াৰ লগত তলৰ ওপৰ আমি সেম বস্তু এটা মাল্টিপ্লাই কৰিম ইয়াত 2/7 ইয়াত তলত আৰু ওপৰত সেম বস্তু এটা মাল্টিপ্লাই কৰিম সেম সংখ্যা ইয়াত 4/35 কি মাল্টিপ্লাই কৰিম এই কাৰণে আমি ফাৰ্স্টত 5 7 আৰু 35 ৰ লসাগু উলিয়াব লাগিব 5 7 আৰু 35 ৰ লসাগু উলালে আমাৰ 5 ৰ হয় এবাৰ যাব 7 ৰ মাজত না যায় 35 ৰ মাজত 7 বাৰ যায় ইয়াৰ পাছত আমি 7 ৰ হয় দিলে আমাৰ কিমান হ'ব 1 1 আৰু 1 ইয়াৰ গতিকে লসাগু কিমান হ'ব লসাগু হ'ব 5 * 7 কৰিলে আমাৰ কিমান হয় 35 লসাগু আমাৰ 35 গতিকে আমি এনেকুৱা ইয়াৰ তলত এনেকুৱা এটা সংখ্যা পূৰণ কৰিম যেটো সকলো তিনিটাৰো হৰটো আমাৰ কিমান হয় 35 হয় তিনিটাৰো হৰ আমাৰ কিমান বনাব লাগে 35 এটোৰ হৰ 35 এটোৰ হৰ 35 আমি এটোৰ হৰ যাতে 35 হয় সো ইয়াত 5 আছে 5 ৰ লগত যদি আমি এটা 7 পূৰণ কৰো 5 7 গুণ 35 ওপৰতে এটা 7 পূৰণ কৰিম 3 7 গুণ 21 আৰু 5 7 গুণ 35 ইয়াত 7 আছে 7 ৰ লগত যদি আমি ইয়াত 5 পূৰণ কৰো তেনলে ওপৰতে 5 পূৰণ কৰিব লাগিব 2 5 গুণ কিমান হ'ব 10 আৰু 5 7 গুণ 35 ইয়াত 35 আছে যদি এক এটা পূৰণ কৰো তলে ওপৰত থাকিব আমাৰ 4 তলত হ'ব আমাৰ 35 এতিয়া আমি ক'ব পাৰিম যে কোনটো সৰু কোনটো ডাঙৰ সোৱা 4 ক 35 ৰে ডিভাইড কৰিলে এটো আটাইতকৈ সৰু তাতকৈ সৰু হ'ব আমাৰ 10 ক 35 ৰে ডিভাইড কৰিলে তাতকৈ সৰু হ'ব আমাৰ কিমান 21 ক যদি ডিভাইড কৰি তেনেহলে আমাক কি কৈছিল অধক্ৰমত সজাব কৈছিল মানে ডাঙৰৰ পৰা সৰুলৈ অধক্ৰমত সজালে আটাইতকৈ ডাঙৰ হ'ব আমাৰ 21/35 যেটো ভাগ হৈছে আমাৰ 3/5 আটাইতকৈ ডাঙৰ হয় ইয়াতকৈ সৰু আমাৰ কিমান হয় 10/35 ইয়াৰ অংশটো হৈছে 2/7 তাৰ পিছত আহে আমাৰ 4/35 যাৰ অংশ আছে আমাৰ 4/35 এটো আমাক কৈছিল হৈ গল তো এইখিনি আছিল আজিৰ ভিডিওটোত নেক্সট ভিডিওত আমি ইয়াৰ আগৰ পৰা আলোচনা কৰিম যদি ভিডিওটো ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ সো মাচ